এটা কোৱেশ্চন নম্বৰ 7 লৈ যাম তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ঠিক আছে এলে এমসিকিউ হয় পৰীক্ষাত আহিব 23 ঘনৰ একক স্থানৰ অংকটো কি হ'ব আমি 23 যদি ঘন কৰোঁ মানে কিউব নাম্বাৰ 23 যদি আমি কিউব নাম্বাৰটো উলিয়াও হয় না ঘন নাম্বাৰটো উলিয়াও ঘনফলটো উলিয়াও তেতিয়া এককৰ ঘৰত কি আহিব মানে সো অলৰেডি এনেকুৱা কোৱেশ্চন কৰিছিলো যেটা কিবা এটা সংখ্যাৰ ঘন কৰিবলৈ দিয়া ঘন কৰাৰ পিছত তোমাক খুদে এককৰ স্থানত কি থাকিব হেতু উলিওৱা হয় না কোনবা এটা সংখ্যা ঘন কৰি সেই ঘনকৰ এককৰ স্থানত ঘনফলটোৰ এককৰ স্থানত কি আহিব হেতু উলিয়াবলৈ দিলে কি কৰিব লাগিব আমি যেটো সংখ্যা উলিয়াব দিয়া যেটো সংখ্যা ঘন উলিয়াব দিয়া তাৰ সেই সংখ্যাটো শেষৰ সংখ্যাটো লম শেষৰ সংখ্যাটো কি 3 সেই সংখ্যাটোক 3 বাৰ মাল্টিপ্লাই কৰিম মানে অলৰেডি কৰা হৈছিল আগত 3 * 9 9 * 27 সো শেষত কি পালো 7 তাৰ মানে 23 যদি আমি ঘনফলটো উলিয়াও শেষত সদায় 7 যে এটা কাৰণে 7 হ'ব এনসাৰটো গতিকে এনসাৰ কি হ'ব 7 ঠিক আছে এটা কোৱেশ্চন নম্বৰ বি 7 কোৱেশ্চন নম্বৰ বি তলৰ কোনটো পূৰ্ণ ঘন এটা সংখ্যা পূৰ্ণ ঘন হয়নে নহয় আমি কি কৰিব লাগিব মৌলিক উৎপাদক কেনেকৈ মৌলিক উৎপাদক বিলাক উলিয়াব লাগিব তাৰপিছত চাব লাগিব প্ৰতিটো মৌলিক উৎপাদকৰে তিনটাকে প্ৰতিটো মৌলিক উৎপাদক তিনটাকে থাকিব লাগিব হয়নে তিনটা এটা গ্ৰুপ বনাব পাৰিব যদিহে আমি গ্ৰুপ বনাব পাৰোঁ তেতিয়া ঠিক আছে সেইটো কি হ'ব পূৰ্ণ ঘন হ'ব নহলে পূৰ্ণ ঘন নহয় হয়নে এতিয়া আমি এটো যদি মৌলিক উৎপাদক উলিয়াও এটা থাকে তেতিয়া আমি এটোটো তিনটাকে গ্ৰুপ বনাব নোৱাৰিম মানে এটো নহয় এটো পাইম মানে কেনে গম পালো এটো 7ক যদি আমি 3 বাৰ মাল্টিপ্লাই কৰো এটো 343 পাম হয় না সো এটো কাৰণে অপচন কোনটো হ'ব 3 টো হ'ব মই কেলে আমি পূৰ্ণ ঘন হ'ব দেখাই দিছো অলৰেডি বহুত কৰাই হৈ গল এটো 749 যা হয় না আকৌ 7 কিমান যা 7 যা সো আমি মৌলিক উৎপাদক কি পালো 7 পালো কিন্তু 7 কেটা পালো 3টা পালো হয় না সো যেতিয়া মৌলিক উৎপাদক গুলা তিনটাকে থাকিব হয় না মৌলিক উৎপাদক বিশ্লেষণ কৰাৰ পিছত যদি তুমি মৌলিক উৎপাদক গুলা তিনটাকে পোৱা হেতু কি হ'ব সদায় ঘন সংখ্যা হ'ব সো 343 টো ঘন সংখ্যা হ'ব সো 343 মানে কি 343 মানে 7 * 7 * 7 সো এনসাৰটো 7 পাৱাৰ কি হ'ব 3 হ'ব সো বাকি কিটা এনেকে চেক কৰি চাব পাবা চেক কৰিলে গম পাবা উৎপাদক গুলা তিনটাকে নাথাকিব ঠিক আছে এটা কোৱেশ্চন নম্বৰ সি লৈ যাম এটা কোৱেশ্চন নম্বৰ সি সো 1000 ৰ ঘনমূলৰ মান সো 1000 ৰ ঘনমূলৰ মান এটো ভেৰি ইজি আমি কি উলিয়াব লাগে 1000 ৰ ঘনমূল অলৰেডি আগৰ ভিডিওত কৰা হৈছে হয় না সো 1000 এটো যদি আমি পাৱাৰ ফৰ্মত লিখো 1000 ঘনমূলৰ সলনি কি হৈ যাব 1/3 এটাটো 1000 ত কেটা তিনটা শূন্য আছে গতিকে আমি এটো 10 পাৱাৰ কি লিখিব পাৰিম 3 10 পাৱাৰ 3 কেলে হলে যদি এটো থাকে এটো যেমা এটো যেমা 10 পাৱাৰ 10 পাৱাৰ ফৰ্মত লিখিব তেতিয়া এটা দুটা তিনটা চাৰিটা যেতিয়া 1 ৰ পিছত 0 থাকে তেতিয়া আমি 0 গিটা কাউন্ট কৰিলে হ'ব 1 2 3 4 সো 10 পাৱাৰ কি হ'ব 4 হ'ব এনেকৈ লিখিব পাৰি ঠিক আছে হয় না এইবিলাক যেতিয়া আগত 1 থাকে আৰু পিছত যেতিয়া প্ৰথম সংখ্যাটো 1 বাকিখিনি 0 হয় তেতিয়া আমি 0 গিটা কাউন্ট কৰি যিমানটা 0 পাম সিমানটা 10 পাৱাৰ 4 হ'ব ঠিক আছে এতিয়া ইয়াত এটা দুটা তিনটা 0 আছে আৰু আগত কি আছে 1 তাৰ মানে 10 পাৱাৰ কি হ'ব 3 হ'ব আৰু পাৱাৰ অলৰেডি ওপৰত কি আছে 1/3 আছে 3 দি কাটি গল সো এনসাৰ কি হৈ যাব 10 হৈ যাব সো অপচন C is correct এতিয়া আমি কোৱেশ্চন নম্বৰ কি হলে যাম ডি হলে যাম এতিয়া কোৱেশ্চন নম্বৰ ডি যদি m n ৰ ঘনমূল হয় হয় না n ৰ ঘনমূল তেন্তে n ৰ মান কি হ'ব এতিয়া কোৱেশ্চনটো কৈছে m সো দিয়া আছে হয় না কি দিয়া আছে লিখি লব নালাগে মই বুজাবৰ কাৰণে লিখি লৈছো দিয়া আছে m কি হয় n ৰ ঘনমূল সো ঘনমূল চিনটো দি ভিতৰত কি লিখিব লাগিব n লিখিব লাগিব এতিয়া আমাক m ৰ ভ্যালু উলিয়াব দিয়া নাই m ৰ ভ্যালুটো কি হ'ব কিউব ৰুট অফ n n ৰ ঘনমূল হয় না এটো আমাৰ কোৱেশ্চনত দিয়া আছে এটো দিয়া আছে না n ৰ ঘনমূল মানে ঘনমূলটো লিখি ভিতৰত n টো লিখিব লাগিব m টো n ৰ যদি ঘনমূল উলিয়া তুমি এনসাৰটো m পাবা হয় না হেতু কাৰণে m কিউব ৰুট অফ n লিখিলো এতিয়া আমাক n ৰ ভ্যালু উলিয়াব দিছে তে আমি কেনেকৈ উলিয়াম n টো পাৱাৰ ফৰ্মত লিখিম কিউব ৰুট অফ সলনি যদি পাৱাৰ লিখা তেতিয়া কি হ'ব 1/3 হ'ব এতিয়া তোমাৰ n ৰ ভ্যালু উলিয়াবৰ কাৰণে এটো কি কৰিব লাগিব এটো কাটিব লাগিব যে কাটিবৰ কাৰণে আমি দুইফালে কি কৰিব লাগিব কিউব ল'ব লাগিব টেকিং কি দুয়োফালে কিউব কৰিলে মানে কিউব কৰিলে বা ঘন কৰিলে কিউব কৰিলে বা কি ঘন কৰিলে থাকিলে লিখিব নালাগে বুজাবৰ কাৰণে দুইফালে কিউব কৰিলে বা ঘন কৰিলে দুয়োফালে কিউব কৰিলে বা ঘন কৰিলে আমি পাওঁ কি পাম
এমৰ ওপৰত পাৱাৰ 3 দিব লাগিব, এইফালে n টু দি পাৱাৰ 1/3 হয়নে? ইয়াৰ ওপৰতো পাৱাৰ কি কৰিব লাগিব 3। আমি এইটো ইকুৱেশ্যন হয়, এইফালে যদি পাৱাৰ 3 দিওঁ এইফালেও পাৱাৰ 3 দিব লাগিব, মানে এইফালে কিউব কৰিলে এইফালেও কিউব কৰিব লাগিব, সেইটোকে কিউব কৰা বুলি। কেলৈ কিউব কৰিলোঁ? কিউব কৰিলে 3 কাটি যাব, 3 কি হৈ গ'ল? কাটি গ'ল হয়নে? চ' কাটি যোৱাৰ লগে লগে এইফালে কি পাই গ'লোঁ? এইফালে কি পাই গ'লোঁ আমি? কাটি যোৱাৰ লগে লগে এইফালে কি পাই গ'লোঁ? কাটি যোৱাৰ লগে লগে এইফালে কি পাই গ'লোঁ? n পাই গ'লোঁ, আৰু এইফালে m পাৱাৰ কি হৈ যাব? 3। চ' n ভেলুটো পাই গ'লোঁ নে? চ' n ভেলুটো কি হ'ব? m পাৱাৰ 3 হয় নাই? চ' অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন 3 ইজ কাৰেক্ট। ঠিক আছে, n ভেলুটো m পাৱাৰ 3 পোৱাৰ লগে আমি অপশ্যনটো পাই গ'লোঁ, m পাৱাৰ কি 3 n ভেলুটো। এতিয়া কুৱেশ্যন নম্বৰ ই, কিউব ৰুট অফ 8 প্লাছ 27 ঘনমূল, কিউব ৰুট অফ 27 প্লাছ 64 ঘনমূলৰ মান হ'ব 6789। চ' এইটো ভেৰি ইজি। আমি কি আমাৰ কাৰ ভেলু উলিয়াব লাগে? 8ৰ ঘনমূল কিউব ৰুট অফ 8 প্লাছ কি কিউব ৰুট অফ 27 হয়নে, আৰু কিউব ৰুট অফ 64। চ' আমি জানোৱেই এইটো 8 পাৱাৰ কি হ'ব? 1/3 হ'ব, এইটো 27 পাৱাৰ কি হ'ব? 1/3 হ'ব, আৰু সেইটো 64 পাৱাৰ কি হ'ব? 1/3। চ' ঘনমূল মানে পাৱাৰ কি হৈ যায়? 3 1/3 হৈ যায় হয়নে? এতিয়া আমি ফেক্টৰাইজ কৰি কৰি কি কৰিম? 8টোক কিউব ফৰ্মত লিখিম। চ' 8টোক যদি আমি কিউব ফৰ্মত লিখিবলৈ 2 4 যা 2 2 যায়। চ' কেইটা পালোঁ? 1 2 3টা 2 পালোঁ। ত' এইটোৰ সলনি আমি 2 পাৱাৰ কি লিখিব পাৰিম? 3 লিখিব পাৰিম। আকৌ ওপৰত কি হ'ব? 1/3। ঠিক আছে, আকৌ 27ক আমি ঘনমূল 27ক কিউব ফৰ্মত লিখিব লাগিব হয় নাই? ঘন ফৰ্মত লিখিব লাগিব। 27 মানে কাৰ কিউব হয়? আমি 3 3 9 যা 3 কিমান যা 3 যা। চ' কেইটা পালোঁ? 3টা 3 পালোঁ। চ' এইটো আমি 27খন 3 পাৱাৰ 3 লিখিব পাৰিম। চ' 3 পাৱাৰ 3 1/3। আকৌ এতিয়া 64ক কি কৰিব লাগিব? কিউব ফৰ্মত লিখিব লাগিব হয় নাই? এতিয়া 64ক আমি ফেক্টৰাইজ কৰিম, 2 32 যা হয় নাই? আকৌ 2 কিমান যা? 16 যা, 2 কিমান যা? 8 যা, 2 কিমান যা? 4 যা, আকৌ 2 কিমান যা? 2 যা। চ' গোটেই প্ৰাইম ফেক্টৰবিলাক পাই গ'লোঁ, আৰু চব 2য়ে পালোঁ। আমি 3টা গ্ৰুপ বনাম, এইটো 3টা 2 মিলি এটা হ'ব, এই 3টা 2 মিলি এটা, এই 3টাৰ পৰা এটা ল'ম, এই 3টা 2 2 যা কি 4। তাৰমানে আমি 64 সলনি 4 × 4 × 4 লিখিব পাৰিম। তাৰমানে 4 পাৱাৰ কি হ'ব? 4 পাৱাৰ কি হ'ব? 3 হয় নাই? পাৱাৰ 1/3। 4 3টা কেনেকৈ পালোঁ? 3টাৰ পৰা এটাহে লৈছোঁ, আকৌ এই 3টাৰ পৰা এটা লৈছোঁ, আকৌ 2 2 যা 4 হৈ গ'ল, আকৌ এইটো আৰু এইটো ল'লে 2 2 যা 4 হ'ব, আকৌ এইটো আৰু এইটো ল'লে 2 2 যা 4। চ' 3টা 4 পাম হয় নাই? চ' আমি এতিয়া 3 কাটি দিব পাৰিম, 3 কাটি দিব পাৰিম, 3 কাটিটো কৰি দিছোঁ মানে ইজি হ'লেও, বিকজ এনেকুৱা কুৱেশ্যন কেতিয়াবা আহে। কুৱেশ্যনটো নাম্বাৰকেইটা সলাই দিলেতো এনেকৈ কৰিব লাগিব হয় নাই? চ' 2 থাকিলে ইয়াত 3 থাকিলে 3 পাৱাৰ 1 মানে 3 থাকিলে, ইয়াত 4 পাৱাৰ 1 মানে 4 থাকিলে। চ' 4 + 3 কিমান? 7 7 + 2 কি হ'ব? 9। চ' এনচাৰটো কি হ'ব? 9। চ' কোনটো অপশ্যন হ'ব? অপশ্যন নম্বৰ 4। ঠিক আছে, চ' থেংক ইউ। টান নহয়, চাবা ভিডিঅ'খিনি ভালকৈ বুজি পাবা।